ৰাজ্যৰ লগতে মৰিগাঁওবাসীলৈ সুখবৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত জিলিকিল মৰিগাঁওৰ সুসন্তান স্পৃহাৰিষী কাশ্যপ সদৌ অসম যোগাসন স্পৰ্টছ এছ'চিয়েশ্যনৰ উদ্যোগত আৰু কেন্দ্ৰীয় আৰু অসম চৰকাৰৰ সহযোগত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ যোগাসন প্ৰতিযোগিতাত অসম দলক প্ৰতিনিধিত্ব কৰি জিলিকিল মৰিগাঁওৰ সন্তান স্পৃহাৰিষী কাশ্যপ মৰিগাঁওৰ যুৱ ব্যৱসায়ী তথা সমাজকৰ্মী জিতু বৰা আৰু লিপিকা বৰাৰ সুসন্তান স্পৃহাৰিষী কাশ্যপে অলপতে দেশৰ ২৮খন ৰাজ্যৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ যোগাসন প্ৰতিযোগিতাৰ ৩টা ইভেণ্টতে ৰূপৰ পদক অৰ্জন কৰি ৰাজ্যৰ লগতে মৰিগাঁও জিলালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে য়োগাৰ বাহিৰেও নৃত্য গীতত বিশেষ পাৰদৰ্শিতা প্ৰদৰ্শন কৰা স্পৃহাৰিষী কাশ্যপ ছনী টিভিৰ জনপ্ৰিয় ৰিয়েলিটি শ্ব' ডান্স ইণ্ডিয়া ডান্সত অংশগ্ৰহণ কৰি সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছিল অসমৰ হৈ ৰাষ্ট্ৰীয় পৰ্যায়ত য়োগা সেনা প্ৰতিযোগিতাত প্ৰতিনিধিত্ব কৰি দেশৰ ২৮খন ৰাজ্যৰ ৯ শতাধিক প্ৰতিযোগীৰ মাজৰে পৰা এনেদৰে ৩টা ইভেণ্টত দ্বিতীয় স্থান অধিকাৰ কৰি সুনাম কঢ়িয়াই অনা স্পৃহাৰিষী কাশ্যপক জিলাখনৰ বিভিন্ন দল সংগঠনে শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে অনাগত দিনসমূহত আৰু সফলতা অৰ্জন কৰাৰ কামনা কৰিলে নমস্কাৰ মোৰ নাম স্পৃহাৰিষী কাশ্যপ আৰু অল আছাম যোগাসন স্পৰ্টছ এছ'চিয়েশ্যনৰ উদ্যোগত ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ সহযোগত অনুষ্ঠিত হোৱা সৰুসজাই ষ্টেডিয়ামত 5th সাব জুনিয়ৰ আৰু জুনিয়ৰ নেশ্যনেল যোগাসন স্পৰ্টছ চেম্পিয়নশ্বিপত মই তিনিডাল চিলভাৰ মেডেল জিকিছোঁ আৰু মই 3টা ইভেণ্ট খেলিছিলোঁ তাৰ ভিতৰত 3টাতে চিলভাৰ আহিছে ৰিদমিক পেয়াৰ আৰ্টিষ্টিক ছিংগল আৰু আৰ্টিষ্টিক গ্ৰুপত 3ডাল চিলভাৰ পাইছোঁ আৰু লগতে গোটেই অসমৰ টীমে আমি প্ৰথমবাৰৰ কাৰণে 9ডাল মেডেল পাবলৈ সক্ষম হৈছোঁ ইয়াতে টোটেল 28 ষ্টেটছে অংশগ্ৰহণ কৰিছিলে আৰু 700+ পাৰ্টিচিপেণ্টছ আছিলে হয় আগতে কৰিছিলোঁ যিহেতু পঞ্চমবাৰৰ আছিলে মই আগতো 3rdৰ পৰা মই পাৰ্টিচিপেট কৰিছিলোঁ কিন্তু এইবাৰৰ প্ৰথমবাৰৰ কাৰণে মেডেল পাইছোঁ লাষ্ট 3 বছৰৰ পৰা মানে আপোনাৰ ষ্টাৰ্ট কৰাৰ পাছৰ পৰাই মই কম্পিটিশ্যনছ খেলিব ষ্টাৰ্ট কৰিছিলোঁ মোৰ গুৰুৰ নাম হ'ল নাৰায়ণ ডেকা আৰু তেওঁ এজ এ হেড কোচ আছিলে আমাৰ অসমৰ টিমৰ আমাৰ এজন হেড কোচ আছিলে আৰু মোক তেওঁ প্ৰথমৰ পৰাই তেওঁ শিকাই আছে যেতে তুমি এবাৰ সিলভাৰ মেডেল পাবলৈ সক্ষম হৈছা অহাবাৰলৈ তুমি কি আশা কৰিছা এতিয়া সিলভাৰ পাইছো প্ৰথমবাৰৰ কাৰণে খুব হ্যাপি হৈ আছো আৰু যেহেতু খেলো ইণ্ডিয়াৰ কাৰণে কোৱালিফাই কৰিছো আশা ৰাখিছো যে এবাৰ খেলো ইণ্ডিয়া গোল্ড আনিব পাৰো আৰু মৰিগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰো আৰু মই কামনা কৰিছো যে আমাৰ গোটেই অসমবাসী মৰিগাঁওবাসী সকলোৱে মোক আশীৰ্বাদ কৰক যাতে মই গৌৰৱ কঢ়িয়াই আনিব পাৰো খেলো ইণ্ডিয়াত আৰু বহুত ভাল পাৰফৰ্মেন্স এটা দি ঘূৰি আহিব যাতে পাৰো এতিয়া মোৰ লক্ষ্য এটাই হৈছে যে খেলো ইণ্ডিয়া ভালকে কৰি ভালকে মেডেল পাই কোৱালিফাই যাতে কৰিব পাৰো এছিয়ান গেমছৰ কাৰণে কাৰণ কি এবাৰ প্ৰথমবাৰৰ কাৰণে যোগাসনা স্পৰ্টছ এছিয়ান গেমছলৈ প্ৰমোট হৈছে 2026ত হ'বলগীয়া জাপানত এছিয়ান গেমছত আমাৰ যোগা প্ৰথমবাৰৰ কাৰণে যাব তো খেলো ইণ্ডিয়া যদি ভালকে পাওঁ ভালকে যদি কৰিব পাৰো তেনেহলে মই এছিয়ান গেমছলৈ কোৱালিফাই কৰিব পাৰিম সো আশা ৰাখিছো যে ভালকে কৰো সকলোৱে যাতে মোক আশীৰ্বাদ কৰে যে মই বহুত ভালকে আগবাঢ়ি যাব পাৰো অসমৰে নহয় লগতে যাতে ভাৰতৰ গোটেই নাম উজ্জ্বল কৰিব পাৰো দিনটোত কিমান সময় অনুশীলন কৰা তুমি 4-5 ঘণ্টা আৰু যেহেতু এটা নেশ্যনেল চলি আছিলে তাৰ বাবে অলপ বেছি হৈছিলে আমি প্ৰেক্টিছ এনে নৰ্মেলি আমি 3-4 ঘণ্টা কৰো আমাৰ এবাৰ নেশ্যনেল গেমছখন পতাত সবতকে বেছি ডাঙৰ সাপোৰ্ট বা ডাঙৰ হাত আমাৰ প্ৰেসিডেন্ট বিকাশ গোস্বামী ছাৰৰ আছিলে ছাৰে বহুত ভালকে পাতিলে বহুত ধুনিয়াকে মানে বস্তুখিনি এৰেঞ্জ কৰি সব ষ্টেটে ভাল পাইছে আৰু আমি গোটেই অসমৰ টিমে তেওঁক থেংক ইউ দিব বিচাৰিছো আৰু আশা কৰিছো যে আগলেও এনেকুৱা হয় এনেকুৱা নেশ্যনেলছ আৰু হয় আৰু আমি যাতে আৰু গোল্ডেন অপৰচুনিটি নিচিনাকে আমি সেই অপৰচুনিটি গ্ৰাব কৰি ভালকে মেডেল আনিব পাৰো
মৰিগাঁৱৰ পৰা মহেশ কুমাৰ দাসৰ ৰিপৰ্ট ৰিপাব্লিক এনি।